হয়, অসমৰ এখনি গাঁও আৰু গাঁওখনৰ অলিয়ে গলিয়ে দেখা গৈছে দেশ বিদেশৰ নানা ৰং বিৰঙৰ নানা প্ৰজাতিৰ ফুলৰ খেতি কৰা হৈছে। হয়, মই কৈছোঁ গোসাইগাঁও মহকুমাৰ ২ নং কুচুম্বিল গাঁৱৰ কথা। আৰু এই গাঁওখনত বসবাস কৰা প্ৰতিটো পৰিয়ালে দীৰ্ঘদিনৰ পৰা ফুলৰ খেতি কৰি আহিছে। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এই ফুল খেতি দেখুৱাবলৈ। মই এটা পৰিয়ালৰ ফুল খেতিত বৰ্তমান উপস্থিত আছোঁ আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। ইয়া চাওক, বিভিন্ন প্ৰকাৰৰ ফুল খেতি। ইয়া অকল নিজ দেশৰে নহয়, বিভিন্ন বিদেশৰো ফুলৰ খেতি ইয়াত কৰা হৈছে আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। অৰ্থাৎ যোৱা 40 বছৰৰ পৰা গাঁওখনত কৰি আহিছে পিটনিয়া, কিষানতামা, ষ্টাৰ, ডালিয়া, বাটাৰফ্লাই, মেৰিগল্ড আদি কৰি প্ৰায় অৰ্ধশত প্ৰজাতিৰ ফুলৰ খেতি কৰি আহিছে এই গাঁওখনে। আৰু এই গাঁওখনে এই ফুলৰ খেতিবোৰ এই যি বৰ্তমান আমি ক'ব লাগিব বিক্ৰী আৰম্ভ হৈছে। অসমৰ বিভিন্ন প্ৰান্তত এই ফুলসমূহ লৈ যোৱা হয়, বিক্ৰী কৰা হয়। এনেকি খালি অকল অসমে নহয়, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কথাই কওক, পশ্চিমবংগৰ কথাই কওক, এই ফুলসমূহ কিন্তু বিক্ৰী কৰি অহা হৈছে। তাৰ লগতে যি মেঘালয় ভূটানতো এই ফুল বিক্ৰী কৰা কথা আমি জানিব পাৰিছোঁ। আমি কথা পাতিব বিচাৰিম কৃষক আছে, এগৰাকী ফুলৰ খেতিয়ক আছে প্ৰসেনজিৎ, তেখেতৰ লগত। তোমাৰ ওচৰলৈ আহিছোঁ, তুমি এজন শিক্ষিত ল'ৰা। নমস্কাৰ। হয়, নিউজ 18লৈ ধন্যবাদ থাকিল। কি ক'ব? হয়, দেখা গৈছে তুমি দীৰ্ঘদিনৰ পৰা এই ফুলৰ খেতিৰ লগত জড়িত হৈ আছা, কি ক'বা? এই মই 2009ৰ পৰা এই ফুল খেতি কৰি আছোঁ। ৰানিং 15 বছৰ হ'ল মোৰ। কি কি ফুলৰ খেতি কৰিছে এইবাৰ? বহুত ফুল আছে, 20-30টামান আইটেম আছে, যেনে গেন্দা আছে, নাৰ্জি, মেৰিগল্ড, পিটুনিয়া, ডেনথাছ, চন্দ্ৰমল্লিকা, এষ্টাৰ, কেলেণ্ডুলা, ডালিয়া, বিভিন্ন জাতৰ ৰং বিৰঙৰ ফুল আছে। হয়, এইবোৰ আচলতে বীজ ক'ৰ পৰা লৈ আহা? বীজ আমি কেলকাতাৰ পৰা লৈ আহোঁ আৰু কিছুমান ডিলাৰ আহি দি যায়। শিলিগুৰিৰ পৰা আনি নিজে প্ৰডাকশ্যন কৰিব লাগে। এই ফুলৰ খেতি যে কৰিছা, কেনেদৰে কৰিব লাগে আৰু কি ইয়াৰ পৰা কেনেদৰে প্ৰফিট হয় বা ক'ত ক'ত বিক্ৰী কৰা তোমালোকে? বিক্ৰী আমি গোটেই অসমত কৰোঁ। গোটেই অসম মতলব আমি গোটেই নৰ্থ ইষ্টত বিক্ৰী কৰোঁ। চুবুৰীয়া ৰাজ্য যিমান আছে চববিলাকে বিক্ৰী কৰোঁ। পশ্চিমবংগ আছে, মেঘালয়, মণিপুৰ, মিজোৰাম, অৰুণাচল যিমান আছে আৰু কি, ভূটান, চবতে আমি দিওঁ। আমি হ'লচেল চিষ্টেমত দিওঁ, পাইকাৰী ৰেটত? পাইকাৰী ৰেটত। আমি কিছুমান আছে আহি লৈ যায়, আমি যাই দি আহোঁ। 1 বিঘা মাটিত ফুলৰ খেতি কৰোঁতে আচলতে কিমান খৰচ হয়? 1 বিঘা মাটি কৰোঁতে আপোনাৰ 2 লাখমান খৰচ হয়। লেবাৰ আছে, বহুত লেবাৰ ল'ব লাগে, 8টা-10টা লেবাৰ ল'ব লাগে, লেবাৰ পে'মেণ্ট কৰিব লাগে, তাতে বেছি যায়। বিক্ৰী 1 বিঘা মাটি কৰিলে কিজানি 1 লাখ টকামান প্ৰফিট আহিব। কিমান বিঘা কৰিছা? মই 3 বিঘা কৰিছোঁ। 3 বিঘা। এইখন গাঁৱত কিমান পৰিয়াল এই খেতিৰ লগত জড়িত? এইখন গাঁৱত 60টা পৰিয়াল আছে যুক্ত ফুলৰ লগত। এই ফুলৰ ওপৰত নিৰ্ভৰ। কিমান বিঘা হ'ব এই খেতি? 60-70 বিঘামান হ'ব এই ফুল খেতি আমাৰ এই কুচুম্বিল গাঁৱত। তাৰমানে আমি এটা কথা ক'ব লাগিব, এই গাঁওখনৰ মূল আপোনালোকৰ যি ফুলৰ খেতি হ'ল আপোনালোকৰ মূল খেতি। ইয়াত এই গাঁওখনৰ 80% মানুহে ফুল খেতিৰ ওপৰত নিৰ্ভৰ। আৰু ফুল খেতি হোৱাৰ পিছত অলপ ধান কৰে। এইবিলাক ধান পিছত আগত ফুল খেতি কৰি জীৱিকাটো চলি আছে। হয়, ধন্যবাদ থাকিল। হয়, আচলতে আমি প্ৰসেনজিতৰ লগত কথা পাতিলোঁ। তেখেতে দীৰ্ঘদিনৰ পৰা অৰ্থাৎ ক্লাছ 9ৰ পৰা তেখেতে ফুল খেতিৰ লগত জড়িত হৈ আছে। আৰু এইখন গাঁৱৰ এটা কথা ক'ব লাগিব, পৰম্পৰাগতভাৱে ইয়াত ফুলৰ খেতি কৰি অহা হৈছে। ককাই দেউতাই কৰিছিলে, তাৰপিছত দেউতা, তাৰপিছত তাৰ ল'ৰাই, এনেদৰেই কিন্তু পৰম্পৰাগতভাৱে ফুলৰ খেতি কৰি অহা হৈছে। মই কি কয়, খুৰী আছে, খুৰীৰ লগত কথা পাতিব বিচাৰোঁ। আপুনি ফুলৰ খেতিৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? এই তো আমি তো অনেক দিন থেকে, বাচ্চা কাচ্চা হওয়ার আগে থেকে আছি জড়িত। মানে আমার বাসুরি করতো, দেওররা করতো, ওরার সাথে আমিও করতাম। পরে যখন চ্যাংরা ব্যাংরা বড় হয়েছে তখন তো ওরাও
না হয় কি কি খেতি কৰিছে এইবুলি এই যখন মানে আমার ছেলে ক্লাস 9-এ পড়ে তখন থেকে আমরা পার্সোনাল করি নিজে। আর আপনার কেনেকুৱা অনুভব হয় কেমন লাগে আপনাকে আপনার এই ভালো লাগে। ভালো লাগে হ্যাঁ, কি খেতি করছেন এবার ফুল কি আছে আপনার এখানে অনেক আছে, দয়ন্তরাজ আছে, ডালিয়া আছে, এই এস্টার আছে, জম্বু আছে, হাইব্রিড গেন্দা আছে, তারপরে পিটুনিয়া আছে, অনেক ধরনের আছে আর কি। এই যে আপনাদের ফুল নিয়ে যায় মানুষের বাড়িতে শোভাবর্ধন করে বা বিভিন্ন অনুষ্ঠানে রাখে কেমন লাগে আপনাদের খুব ভালো লাগে, খুব ভালো লাগে। ভালো লাগে দেখি তো করি গেলা। ঠিক আছে ধন্যবাদ আচ্ছা, ধন্যবাদ। হয় হয় এটা কথা ক'ব লাগিব সেয়া হ'ল এই ফুল খেতি কৰি ফুল বিক্ৰী কৰি এই পৰিয়ালসমূহ কিন্তু পোহপাল দিব পৰা হৈছে বা দিব লগা হৈছে আৰু ইয়াৰ পৰাই গোটেইটো বছৰৰ যি খৰচ সেই খৰচ কিন্তু উলিয়াব লগা হৈছে আৰু যি কুসুমবিল দ্বিতীয় খণ্ডৰ আমি কথা কৈছোঁ বা ২য় নম্বৰ কুসুমবিলৰ কথা কৈছোঁ এই কুসুমবিল গাঁৱত এয়া কিন্তু প্ৰায় ৪০-৪৫ বছৰৰ পৰা এনেদৰে ফুলৰ খেতি কৰি আছে আৰু বৰ্তমানো কৰি আছে আৰু ইয়াতে ৮০% মানুহে এই ফুলৰ খেতিৰ লগত জড়িত আৰু এই ফুল অকল অসমে নহয় নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যত এই ফুলসমূহ ৰপ্তানি কৰা হয় তাৰ লগতো চুবুৰীয়া যি ৰাষ্ট্ৰ আছে ভূটান সেই ভূটানতো কিন্তু ফুল যোগান ধৰা হয় বুলি আমাক ইতিমধ্যে জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ